1 জুন তাৰিখৰ পৰা সমগ্ৰ অসমতে বটলি ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাত ক্ৰয় নকৰিবৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যেহেতু ভাৰতীয় শস্য খাদ্য সুৰক্ষা বিভাগে মেট্ৰিসমূহ প্ৰস্তুত চাহসমূহ ইতিমধ্যে ৰেণ্ডম টেষ্ট কৰিবৰ কাৰণে আগবাঢ়িছে যেহেতু ভাৰতীয় চাহ বোৰ্ড আৰু বটলি ফেক্টৰীয়ে এই কথাই কৈ আছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কীটনাশক দ্ৰব্য সঠিক সময়ত সঠিকভাৱে ব্যৱহাৰ হোৱা নাই তাৰ পৰা কিছুমান ঔষধৰ গুণাগুণ বেছিকৈ তাত পোৱা গৈছে মেট্ৰিত গতিকে এই ক্ষেত্ৰত আমি ভাৰতীয় চাহ বোৰ্ড আৰু অসম চৰকাৰৰ উদ্যোগ বিভাগক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা বাৰে বাৰে আলোচনা কৰি এই বিষয়টো সমাধান কৰিবৰ কাৰণে আমি অনুৰোধ জনাই আহিছোঁ গতিকে নহ'লে অহা 2 তাৰিখৰ পৰা এটা অকাংক্ষিত পৰিৱেশৰ সৃষ্টি হ'ব পাৰে যেহেতু 1.5 লাখতকৈও অধিক ক্ষুদ্ৰ চাহ খেতিয়ক অসমত আছে এই ক্ষুদ্ৰ চাহ খেতিয়কে অসমত উৎপাদিত মুঠ চাহৰ প্ৰায় 52% তেখেতসকলৰ কেঁচাপাতৰ পৰা উৎপাদন কৰি আহিছে আৰু ইয়াত প্ৰায় 15 লাখ মানুহ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে এই ক্ষুদ্ৰ চাহ খেতিত গতিকে এই ক্ষেত্ৰত অতি সোনকালে ভাৰতীয় চাহ বোৰ্ড আৰু অসম চৰকাৰে তীব্ৰ পদক্ষেপ লৈ এই সমস্যাটো সমাধান কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু লগতে অসম চৰকাৰে এই খৰাঙৰ লগত জোৰা মাৰিবৰ বাবে অতি সোনকালে জলসিঞ্চনৰ ব্যৱস্থা কৰিবৰ বাবে আমি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আহ্বান জনাই আহিছোঁ যেহেতু চৰকাৰৰ হাতত আমাৰ এটা ফাণ্ড এতিয়াও জমা আছে প্ৰতি কেজি কেঁচাপাতৰ পৰা 25 পইচাকৈ সংগ্ৰহ কৰি এটা শকত পৰিমাণৰ ফাণ্ড চৰকাৰৰ হাতত জমা আছে সেই ফাণ্ডৰ পৰাই ৰাজ সাহায্য যোগেৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক জলসিঞ্চনৰ ব্যৱস্থা কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা